আমি হিন্দু ৰাষ্ট্ৰ দাবী সমিতিয়ে সজোৰে বাংলাদেশত হিন্দু লোকক আক্ৰমণ কৰা কাৰ্য অতি নিন্দনীয় আৰু পৈশাচিক বুলি আমি আখ্যা দিছো যে হিন্দুৰ উপাসনাস্থলী ধ্বংস কৰা কাৰ্য অক্ষমনীয় হিন্দুৰ ওপৰত যি প্ৰাণঘাতী আক্ৰমণ কৰিছে ইয়াক চৰকাৰৰ আৰু প্ৰশাসনে কঠোৰৰ পৰা কঠোৰভাৱে আসলে দমন কৰিব লাগে বাংলাদেশৰ প্ৰতিগৰাকী সংখ্যালঘু অবিভক্ত ভাৰতৰ ভূমিপুত্ৰ আৰু প্ৰতিজন ভাৰতীয়ৰ ভাতৃ গতিকে এই ভাতৃবিৰোধ বা ভাতৃ সংঘাত আমি হিন্দু ৰাষ্ট্ৰ দাবী সমিতিয়ে কোনো কাৰণতে স্বীকাৰ কৰিব নোৱাৰো গতিকে ভাৰত চৰকাৰে বাংলাদেশৰ প্ৰতিজন সনাতনী হিন্দু বৌদ্ধ শিখ সকলৰ সুৰক্ষা প্ৰদানৰ হেতু কঠোৰভাৱে আক্ৰমণকাৰী সকলক দমন কৰিব লাগে আৰু বাংলাদেশৰ সীমান্তৱৰ্তী অঞ্চলত হিন্দু বৌদ্ধ শিখ আৰু সংখ্যালঘু সকলক সুপৰিকল্পিতভাৱে এক দুৰ্গ তৈয়াৰ কৰি পুনৰ সংস্থাপন কৰিব লাগে যেহেতু সনাতনী সকল সনাতনী গতিকে বিশেষকৈ ই অতি আসলতে পৰিতাপৰ বিষয় সংখ্যালঘু হিচাপে হিন্দু শিখ বৌদ্ধ সকলক যি শাস্তি প্ৰদান কৰিছে ধৰ্মীয় গীত ভাঙি উপাস্য দেৱতাৰ প্ৰতিমূৰ্তি ভাঙি চুৰমাৰ কৰিছে নাৰীসকলক নিৰ্যাতন কৰিছে ওলমাই ৰাখিছে এই ইত্যাদি যি কাৰ্য ইয়াক কঠোৰভাৱে আসলতে দমন কৰিব লাগে আজি বাংলাদেশত যিটো হৈছে কালিলৈ যে অসমত নহব তাৰ কোনো মানে নাই ভাৰতৰ বিভিন্ন ৰাজ্যত ইয়াৰ মানে আহিব বিখবাস্প আহিব গতিকে আমি আগতো কৈছো যে আমাৰ ভাৰত চৰকাৰে হিন্দুসকলৰ সুৰক্ষাৰ কাৰণে হিন্দুসকলক লৈ হিন্দু টাস্ক ফোৰ্স গঠন কৰাৰ কথা উল্লেখ কৰিছিল আজি বহু দিনৰ আগত আমি দাবী উত্থাপন কৰিছিল গতিকে আজি বাংলাদেশৰ এই হিন্দু বৌদ্ধ শিখ সংখ্যালঘু সকলক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰ চকুমুদি বহি থাকিলে নহব কঠোৰভাৱে ইয়াক দমন কৰাৰ বাবে আমি হিন্দু ৰাষ্ট্ৰ দাবী সমিতি আমি আহ্বান জনাইছো আৰু ইয়াক সুনিশ্চিতভাৱে সুপৰিকল্পিতভাৱে সুৰক্ষা প্ৰদান কৰিব বুলি আমি আশা ৰাখিছো আমি হিন্দু ৰাষ্ট্ৰ দাবী সমিতিয়ে সজোৰে বাংলাদেশত হিন্দু লোকক আক্ৰমণ কৰা কাৰ্য অতি নিন্দনীয় আৰু পৈশাচিক বুলি আমি আখ্যা দিছো যে হিন্দুৰ উপাসনাস্থলী ধ্বংস কৰা কাৰ্য অক্ষমনীয় হিন্দুৰ ওপৰত যি প্ৰাণঘাতী আক্ৰমণ কৰিছে ইয়াক চৰকাৰৰ আৰু প্ৰশাসনে কঠোৰৰ পৰা কঠোৰভাৱে আসলে দমন কৰিব লাগে বাংলাদেশৰ প্ৰতিগৰাকী সংখ্যালঘু অবিভক্ত ভাৰতৰ ভূমিপুত্ৰ আৰু প্ৰতিজন ভাৰতীয়ৰ ভাতৃ গতিকে এই ভাতৃবিৰোধ বা ভাতৃ সংঘাত আমি হিন্দু ৰাষ্ট্ৰ দাবী সমিতিয়ে কোনো কাৰণতে স্বীকাৰ কৰিব নোৱাৰো গতিকে ভাৰত চৰকাৰে বাংলাদেশৰ প্ৰতিজন সনাতনী হিন্দু বৌদ্ধ শিখ সকলৰ সুৰক্ষা প্ৰদানৰ হেতু কঠোৰভাৱে আক্ৰমণকাৰী সকলক দমন কৰিব লাগে আৰু বাংলাদেশৰ সীমান্তৱৰ্তী অঞ্চলত হিন্দু বৌদ্ধ শিখ আৰু সংখ্যালঘু সকলক সুপৰিকল্পিতভাৱে এক দুৰ্গ তৈয়াৰ কৰি পুনৰ সংস্থাপন কৰিব লাগে যেহেতু সনাতনী সকল সনাতনী গতিকে বিশেষকৈ ই অতি আসলতে পৰিতাপৰ বিষয় সংখ্যালঘু হিচাপে হিন্দু শিখ বৌদ্ধ সকলক যি শাস্তি প্ৰদান কৰিছে ধৰ্মীয় গীত ভাঙি উপাস্য দেৱতাৰ প্ৰতিমূৰ্তি ভাঙি চুৰমাৰ কৰিছে নাৰীসকলক নিৰ্যাতন কৰিছে ওলমাই ৰাখিছে এই ইত্যাদি যি কাৰ্য ইয়াক কঠোৰভাৱে আসলতে দমন কৰিব লাগে আজি বাংলাদেশত যিটো হৈছে কালিলৈ যে অসমত নহব তাৰ কোনো মানে নাই ভাৰতৰ বিভিন্ন ৰাজ্যত ইয়াৰ মানে আহিব বিখবাস্প আহিব গতিকে আমি আগতো কৈছো যে আমাৰ ভাৰত চৰকাৰে হিন্দুসকলৰ সুৰক্ষাৰ কাৰণে হিন্দুসকলক লৈ হিন্দু টাস্ক ফোৰ্স গঠন কৰাৰ কথা উল্লেখ কৰিছিল আজি বহু দিনৰ আগত আমি দাবী উত্থাপন কৰিছিল গতিকে আজি বাংলাদেশৰ এই হিন্দু বৌদ্ধ শিখ
সংখ্যালঘুসকলক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰ চকুমুদি বহি থাকিলে নহ'ব। কঠোৰভাৱে ইয়াক দমন কৰাৰ বাবে আমি হিন্দু ৰাষ্ট্ৰ দাবী সমিতি আমি আহ্বান জনাইছোঁ আৰু ইয়াক সুনিশ্চিতভাৱে সুপৰিকল্পিতভাৱে সুৰক্ষা প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ।